নমস্কাৰ সকলোকে। মই ভাবি আছিলোঁ সদায় এটা সৰু সৰু ভিডিঅ' বনাই যাম বুলি, কিন্তু এতিয়া এনেকুৱা হৈছে পৰিস্থিতিয়ে সেই ভিডিঅ' বনাবলৈ মানা কৰি থৈছে। কি হৈছে, ছোৱালীৰ গা বেয়া, লগতে মোৰো হয়তো মাতত ধৰিব পাৰিছে। আমাৰ ছোৱালী দেখিছেনে, এনেকৈ বটল যিকোনো এনেকৈ কামুৰি কান্দে আৰু একো বস্তু খাব নিবিচাৰে। এনেকুৱা হৈ আছে। এতিয়া আজি বাৰু ডক্টৰৰ ওচৰৰ পৰা আহিছোঁগৈ। মই মেডিচিনখিনি দিছে, ইয়াত তাই হাতত লৈ আছে, দেখিছে নহয়। হয়তো চাগে দাঁত গজিব নে কি নে নাজানো বাৰু। দাঁত গজিলেও এনেকুৱা কাৰোবাৰ হৈছে নেকি বাৰু, জনাবচোন দেই। দাঁত গজাৰ টাইমত এনেকৈ জ্বৰ চৰ্দি বা এনেকুৱা আমনি কৰে নেকি, বা এনেকৈ থাকে নেকি, অকণমান এনেই জনাব। মই আজি ডক্টৰৰ ওচৰৰ পৰা আহিছোঁ বাৰু। সেয়া আমনি কৰি আছে। ডক্টৰে বাৰু কৈছে যদি দাঁত গজাৰ সময় হয় তেতিয়াহ'লে এনেকৈ তেহেঁতে বস্তুখিনি যিহেতু মুখত দি থাকে ন, তো বস্তুখিনি লেতেৰা যদি থাকে বা হাতটো কেতিয়াবা ভৰাই যে, তেতিয়া যদি লেতেৰা থাকে বীজাণুটো ভিতৰলৈ গুচি যায় যে, সেইকাৰণে জ্বৰ চৰ্দি হ'ব পাৰে। তো ময়ো সেইটো বুলিয়ে ভাবিছোঁ। আপোনালোকে ক'বচোন দেই, কাৰোবাৰ এনেকুৱা আগতে হৈছিল নেকি দাঁত গজাৰ সময়ত। আমাৰ ছোৱালী 11 মাহ হ'ল, কিন্তু এতিয়ালৈকে দাঁত গজা নাই। ডক্টৰে আজি কৈছে, কিন্তু ইমান দেৰি হৈছে বুলিয়ে কৈছে বাৰু দাঁত গজাটো। তো জনাবচোন দেই,